আমাৰ দৈনন্দিনত আমি ইচ্ছা নকৰিও বিভিন্ন ধৰণৰ টক্সিনছ আমি নিজৰ শৰীৰত নিয়ন্ত্ৰণ কৰোঁ আৰু এই টক্সিনবোৰ অহাৰ পাছত আমাৰ শৰীৰক বেমাৰ কৰি পেলাই আমাৰ শৰীৰৰ যোনটো ইমিউন চিষ্টেম বুলি কয় ইমিউনিটি এইটো আমাৰ হেৰি বেয়া কৰি পেলাই আৰু তাৰপিছত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে আমাক আক্ৰমণ কৰে। এই টক্সিনছ কি হয় আৰু কেনেদৰে আমাৰ শৰীৰত আহে? টক্সিনছবিলাক বেয়া বস্তু যোনটো আমাৰ শৰীৰত আহে বিভিন্ন ধৰণৰে আমাৰ শৰীৰত এই প্ৰৱেশ কৰে। যেনিবা বতাহৰ দৰে আহিব পাৰে আমাৰ ভেজাল যোনটো খোৱা আমাৰ খাদ্য যোনটো আজি কেমিকেলযুক্ত খাদ্য বুলি কওঁ তাৰ পৰা আহিব পাৰে, বেয়া পানীৰ পৰা আহিব পাৰে আৰু যোনটো আমি কছমেটিক্স আমি কেমিকেল কছমেটিক্স আমি ঘঁহোঁ যে মুখত ঘঁহোঁ, হাতত ভৰিত ঘঁহোঁ, গতিকে এইবোৰ সকলো যিমান কছমেটিক্স আছে তাৰ পৰাও আহিব পাৰে। যুগত এনে ধৰণৰ বহুত ক্লিনজিং টেকনিক্সৰ বিশ্লেষণ কৰা হৈছে, ইয়াৰ বিষয়ত কোৱা হৈছে যাৰ দ্বাৰা আমি নিজৰ শৰীৰৰ টক্সিনছবিলাক আমি শৰীৰৰ পৰা ওলাবৰ কাৰণে সক্ষম হ'ব। এই ক্লিনজিং টেকনিক্সবিলাকক আমি যোগৰ ভাষাত আমি ক্ৰিয়া বুলি কওঁ আৰু কপালভাতি এনে ধৰণৰ এটা ক্ৰিয়া। কপালভাতি কৰিলে আমাৰ ফেফৰা হাওঁফাওঁ মজবুত হয় আৰু ইয়াৰ ক্ষমতা বাঢ়ি যায়, অক্সিজেন লোৱা ক্ষমতাটো বাঢ়ি যায় আৰু যেতিয়া আমাৰ অক্সিজেন লোৱা ক্ষমতা বাঢ়ে তেতিয়া আমাৰ শৰীৰত বেছিকৈ আমাৰ অক্সিজেনৰ প্ৰৱেশ পায় আৰু তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগবোৰ আমাৰ শৰীৰৰ পৰা লাহেকৈ আঁতৰত হৈ থাকে। গতিকে আমি এই প্ৰক্ৰিয়াটো আমি কৰিব লাগিব। কেনেকৈ কৰিম? আমি কপালভাতি কৰা যোনটো প্ৰক্ৰিয়া মই আজি তোমালোকৰ ওচৰত এখন তোমালোকে চাবা ভালকৈ আৰু তোমালোকে নিজৰ জীৱনত ইয়াক তোমালোকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিবা। এইটো চাই আমি প্ৰথমে এনেকৈ কৰি বহোঁ, পদ্মাসনত বহিব পাৰিলে আৰু ভাল। পদ্মাসনত এনেকৈ বহিবা, তাৰপিছত ৰাজহাড় পোন কৰি ৰাখিবা, ডিঙি চিধা, এনে নাকৰ পৰা আমি বতাহ আমি অলপ জোৰে আমি উলিয়াম। এনেদৰে উলিয়াব লাগিব যে তোমালোকে ভাবিব লাগিব যে তোমাৰ ওচৰত কি আছে, কেণ্ডেল জ্বলি আছে। কেণ্ডেলক আমি ফুক মাৰি আমি কেনেকৈ কৰি আমি দিব, ঠিক তেনেদৰে আমি নাকেৰে আমি ফুক মাৰিব লাগিব, বায়ু আমি উলিয়াব লাগিব এনেদৰে। গতিকে এইটো হ'ল প্ৰক্ৰিয়া। এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে এইটো কৰিলে কি লাভ হ'ব? প্ৰথম লাভ হ'ব তেওঁলোকৰ বৌদ্ধিক শক্তি বুলি কয় যিটো বুদ্ধি, সেইটোৰ বিকাশ হ'ব। তেওঁলোকৰ ইণ্টেলিজেঞ্চ বাঢ়িব, যোনটো ইণ্টেলিজেঞ্চ বুলি কয় যোনটো এইটো বাঢ়িব। তেওঁলোকৰ ইণ্টেলেকচুৱেল পাৱাৰ বাঢ়িব, IQ লেভেলটো বৃদ্ধি হ'ব। তেওঁলোকৰ কিবা এটা বুজা পোৱা শক্তি বুলি কয় যিটো আণ্ডাৰষ্টেণ্ডিং কেপাচিটি এইটো ভাল হ'ব। তেওঁলোকৰ ধ্যানৰ শক্তি বাঢ়িব। তাৰমানে তেওঁলোকৰ ক্লাছত বহিলে তেওঁলোকৰ ধ্যানটো পূৰা আহিব, মানে মনোযোগ বহিব ক্লাছত, ৰাইট? গতিকে এইবোৰ কৰিব লাগে। আৰু লগতে যদি কোনোবা ডায়েবেটিছ আছে তেওঁলোকে কৰিব পাৰিব, চাইনাছৰ যদি প্ৰব্লেম আছে কাৰোবাৰ ডাঙৰ মানুহৰ তেওঁলোকে কৰিব পাৰিব। স্পেচিয়েলি মই এইটো ল'ৰা ছোৱালীৰ কাৰণে আজি বিষয়ত মই কৈ আছোঁ। ল'ৰা ছোৱালীক কপালভাতি কৰিলে কি হ'ব? তেওঁলোকৰ পেট চাফা হ'ব আৰু তেওঁলোকৰ গেছৰ প্ৰব্লেম, আজিকালি সৰু ল'ৰা ছোৱালীও গেছৰ প্ৰব্লেম হয়। গতিকে তেওঁলোকে যদি কপালভাতি সদায় কৰি থাকিলে এইবোৰ প্ৰব্লেম নাথাকে কেতিয়াও। গতিকে তোমালোকে সদায় কৰি থাকিবা। এখন ভিডিঅ' কেনেকুৱা লাগিলে তোমালোকে নিশ্চয় তোমালোকে কমেণ্টত